প্ৰিলিমিনাৰী মানে মই আহি পোৱা বেছি টাইম হোৱাও নাই এতিয়া মানে আপোনালোক হয়তো যিমান সময় পৰা আছে মই তাতকৈ কম সময়হে এতিয়া সোধা পোছাখিনি কৰিলোঁ যিসকলক পালোঁ ঘটনাটো আপোনালোকে গম পাইছে যে দুখৰ ঘটনা এটা সৰু কেঁচুৱা এজনী মাৰ্ডাৰ হৈছে প্লাছ ৱাইফ এগৰাকীৰ মাৰ্ডাৰ হৈছে হাজবেণ্ড জন ইনজিয়ৰ্ড আছে আৰু তেওঁ হস্পিটেলত আছে এতিয়া মানে কণ্ডিশ্যনটো ষ্টেবল বুলি গম পাইছোঁ বৰ্তমান মানে এতিয়ালৈকে গম পাইছোঁ যে কালি ৰাতি মানে আজি পুৱতি নিশা 2টামান বজাত হাজবেণ্ড ৱাইফৰ মাজত অলপ চিঞৰ বাখৰ শুনিছিল ওচৰ চুবুৰীয়া ৰাইজে আৰু সেই হিচাপে 2টামান বজাত কেইগৰাকীমান মানুহ আহি পেলাই মানে ঘৰৰ বাহিৰৰ পৰাই খবৰ লৈছিল যে কিবা হৈছে নেকি সেই সময়ত মানে হাজবেণ্ডজনৰ পৰা জাষ্ট ৰেছপঞ্চ এটা পালে যে একো হোৱা নাই চব ঠিকে আছে কিন্তু বাকী ৱাইফগৰাকীৰ পৰা কোনো ৰেছপঞ্চ নাপালে তাৰপিছত ঠিকে আছে বুলি কোৱাৰ পিছত তেওঁলোক ঘৰা ঘৰি গ'লগৈ আৰু ৰাতিপুৱা আপোনালোকেও গম পাইছে যে যিটো দেৰিলৈকে দুৱাৰ খোলা নাছিল ওচৰ চুবুৰীয়া মানুহে আহি পেলাই নক কৰিলে একো ৰেছপঞ্চ নোপোৱাৰ কাৰণে হয়তো গাঁও প্ৰধানক মাতিলে তাৰপিছত মতাৰ পিছত ওপৰেদি যেতিয়া জুমি চালে ভিতৰত ডেড বডি দুটা দেখা পালে আৰু সেই হিচাপত ওচৰ চুবুৰীয়া মানুহ আহি পেলাই যিখন এই মেইন দুৱাৰখন ভিতৰৰ পৰা মৰা আছিল এখন ভাঙি পেলাই দুৱাৰখন খুলি বাহিৰতে থৈ দিছে সোমাই পেলাই বাকী কণ্ডিশ্যনটো গম পাইছে মানে ডেড বডি দুটা আছিলে ৱাইফগৰাকী আৰু কেঁচুৱাজনী আৰু মানুহজন এই ভিতৰৰ ৰুম এটাৰ কোণাতে মানে তাতে বহি আছিল গতিকে পেটৰ ফালে অলপ ইনজুৰি আছিল সোধা পোছা এতিয়ালৈকে হোৱা নাই মানুহজনৰ খালি ইনজিয়ৰ্ড কণ্ডিশ্যনত আছিল কাৰণে হস্পিটেল পঠিওৱা হৈছে